কাৰণ কোৰাণৰ মতেতো এইবোৰ কথা মতে চূৰা 17 আয়াত 64, চূৰা 31 আয়াত 6 আৰু হাদিছ বুখাৰী মতে 5590 মতে সংগীত হাৰাম। জুবিনৰতো সংগীত শিল্পী নাই, তেওঁ সংগীতেই তেওঁৰ পৰিচয়, সংগীতেই তেওঁৰ ভগৱান, সংগীতেই তেওঁৰ সাধনা, তেওঁ এজন সাধক, তেওঁ এজন যোগী। আপোনালোকে আচলতে কৰিলে কি? এফালে কয় সংগীত হাৰাম, আনফালে আকৌ সেই সংগীতক জীৱনৰ একমাত্ৰ বধ বুলি লোৱা মানুহজনক সেইখন পঢ়ি আপোনালোকে পোৱালে কনফিউজ কি হ'ল, মানে কি হৈছে মই বুজা নাই কথাটো। মই সেইকাৰণে বুজিবলৈ আপোনালোকৰ পৰা জানিব খুজিছোঁ। কোৰাণে কয় এটা, আপোনালোকে কৰিছে এটা, নে এনেকুৱা ভাবিছে জুবিনৰ এই যিটো পৰিৱেশ হৈছে জুবিনৰ মৃত্যুৰ পিছত আপোনালোকেও এইটো সহজাতভাৱে আপোনালোকে এটা প্ৰবৃত্তি দেখাব খুজিছে নেকি যে আমিও আছো জুবিনৰ লগত? জুবিনৰ মৃত শৰীৰত আপোনালোকে ফুল দিছে, আপোনালোকে চাকি বন্তি জ্বলাইছে, আপোনালোকৰ ইছলামত হাৰাম। আমি ভাল পাইছোঁ কিন্তু, কাৰণ আপোনালোকে একো নহ'লেও সেৱা কৰিছে, পূজা কৰিছে, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। হেডছ অফ, ভাল পাইছোঁ। সদায় কৰিবনে? এতিয়াৰ পৰা আমাৰ মন্দিৰবিলাক নাভাঙো বুলি ক'ব পাৰিবনে? কাৰণ মন্দিৰত আমি তেনেকৈ পূজা কৰোঁ, সেৱা কৰোঁ, চাকি জ্বলাওঁ। আমি আপোনালোকক ধন্যবাদ দিছোঁ যে আপোনালোকে নতুন পৰম্পৰা আৰম্ভ কৰিছে। জুবিন গাৰ্গ কোন হয়, কি হয়, কেনেকুৱা হয় সেইটো সকলোৱে দেখিছোঁ, সকলোৱে জানিছোঁ, সকলোৱে বুজিছোঁ। কিন্তু আপোনালোকে আপোনালোকৰ যিটো পৰিপন্থী বুলি কয়, মূৰ্তি পূজা নকৰে, চাকি নজ্বলায়, ক'তো সেৱা নকৰে, শ্ৰদ্ধাঞ্জলি নজনায়, সেইকাৰণে আপোনালোকে দুৰ্গা পূজা নকৰে, কালী পূজা নকৰে, নহয় আপোনালোকে সেইবিলাক ছয়তান বুলি ভাবে, বহুতে আমাৰ মন্দিৰবিলাক ভাঙি দিয়ে। এতিয়া আমি কৰিলে নহয়, জুবিনক য'ত খৰি দিয়া হ'ল, য'ত দাহ সৎকাৰ কৰা হ'ল, তাত আপোনালোকে চাকি জ্বলাইছে, বন্তি জ্বলাইছে, ধূপ জ্বলাইছে, সেৱা কৰিছে। মই ভাল পাইছোঁ, এইটো শুভ সংকেত। আপুনি ভাল পাইছে সত্যদা? আপুনি কৈছে যেন কোৰাণত হাৰাম, আমি মানিছোঁ কোৰাণত হাৰাম। আপুনি জুবিনদাৰ নিচিনা হৈ যাওক, আপুনি জুবিনদাৰ নিচিনা হৈ যাওক। গোটেই অসমৰ মানুহ যে আপোনাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ চলাইছে যেনেকুৱা, এই চৰকাৰ এনেকুৱা আমাৰ পচন্দ নাই। নিৰপেক্ষ হৈ চলাব লাগে চৰকাৰ, হিন্দু মুছলিম চাথ লৈ, তেনেকুৱা চলাওক। আপোনাৰ নিচিনা মানুহ যেন হাৰ টাইম বিতৰ্ক কথা কয়, প্ৰফেট মহম্মদত গালি দিয়ে, ডাকাইত বুলি কয়, এইবিলাক আপুনি বাদ দিয়ক। আমাৰ ধৰ্ম আমাক পালন কৰিবলৈ দিয়ক, আপোনাৰ ধৰ্ম আপোনালোকে পালন কৰক। আপোনাৰ ধৰ্মত আমি শ্ৰদ্ধা কৰোঁ, আমি কেতিয়া বেয়া নাপাওঁ। আপুনি জুবিনদাৰ নিচিনা মানুহ হৈ যাওক, তাৰপিছত আপোনাৰ মৰাৰ পিছত আমাৰ অসমৰ যিমান মুছলিম মানুহ আছে সকলো মানুহে কান্দিব, আপোনাৰ কাৰণে ভক্তি কৰিব, কোৰাণ পঢ়িব, পূজা পাঠ কৰিব। আপুনি জুবিনদাৰ নিচিনা হৈ যাওক। জুবিনদা এজন মানুহ আছিলে আমাৰ অসমৰ ভিতৰত শ্ৰেষ্ঠ মানুহ আছিলে, সেইকাৰণে জুবিনদাৰ কাৰণে কান্দিছে চব মানুহ। আৰু এটা কথা কৈছে আপুনি যেন আপোনালোকে মন্দিৰ ভাঙা বুলি বন্ধ কৰি দিয়ক। আমি কেতিয়াও কোৱা নাই মন্দিৰ ভাঙক, কেতিয়াও কোৱা নাই আপোনালোকৰ পূজাত মুছলমানে কেতিয়া বাধা দিয়া নাই, কেতিয়া আপোনালোকৰ ধৰ্মক আমি মুছলমানে টাৰ্গেট কৰা নাই। আমি প্ৰকৃত যিবিলাক মুছলমান এইবিলাকে কেতিয়াও নকৰে। আপোনাৰ ধৰ্ম আপুনি পালন কৰি আছে, আমাৰ ধৰ্ম আমি পালন কৰিছোঁ। আমি জুবিনদা মৰাৰ পিছত আমি ভাতৃত্ব আমাৰ অসমৰ ভিতৰত ভাল হৈছে, যেন বহুত হিন্দু মানুহে আমাক ভুল বুজিছিলে, আমাক মুছলমানক ভুল বুজিছে, সকলো মানুহে আমাক ভাল পাইছে। সকলো মানুহে বুজিছে যেন জুবিনদা এনেকুৱা মানুহ এজন আছিলে, সকলো মানুহৰ আদৰ্শ আছিলে, সকলো মানুহ ভাল পাইছিলে। এনেকুৱা আপোনালোকে বনক। আপোনালোকে কেলে সদায় মুছলমানক টাৰ্গেট কৰে? আপোনালোকে সদায় জোৰ জবস্তি কৰে জয় শ্ৰীৰাম ক'বৰ কাৰণে। আপোনালোকে সকলো টাইমত গৰুৰ নামত কেলে ৰাজনীতি কৰে? আপোনালোকে কেলে সকলো টাইমত আমাৰ মুছলমানক প্ৰফেট মহম্মদক লৈ টাৰ্গেট কৰে? আমিতো আপোনালোকৰ দুৰ্গালৈ কেতিয়া টাৰ্গেট কৰা নাই, আপোনালোকৰ পূজালৈ কেতিয়া টাৰ্গেট কৰা নাই। আপোনালোকৰ পূজা আপোনালোকে কৰিছে, আমাৰ অসুবিধা নাই। আমাৰ কোৰাণত এইবিলাক হাৰাম, তাৰপিছতো আমাৰ ইনচানিয়ত হিচাপে মানুহে এই টাইমত কোৰাণ দেখা নাই। মানুহ ইনচানিয়ত দেখিছে, যেন এজন মানুহ যেন শ্ৰেষ্ঠ মানুহ আছিলে আমাৰ অসমৰ ভিতৰত, ইমান এজন ভাল মানুহ আছিলে, হিন্দু মুছলিম শিখ ইছাই সকলো মানুহ লৈ চলিছিলে। সেই মানুহৰ কাৰণে সকলো মানুহে কান্দিছে। আমাৰ কোৰাণতো আছে, আমাৰ কোৰাণতো আছে যে মানুহ কেতিয়া আমাৰ কোৰাণে কোৱা নাই মন্দিৰ ভাঙক, হিন্দু মানুহক মাৰক, হিন্দু মানুহক গালি দিয়ক, কেতিয়া নাছিলে। কোৰাণখন সকলো মানুহৰ কাৰণে, অল বিশ্ব সকলো হিন্দু মুছলিম সকলো কাৰণৰ কোৰাণখন। আপোনালোকে কোৰাণ মানক, আমি আপোনালোকৰ গীতা মানিম। আমিতো কেতিয়া কোৱা নাই নামানা, মানিম, কেলে নামানিম। আপুনি যেন কৈছে বোলে তেনেহ'লে আপোনালোকে পূজা কৰক, কেলে কৰিম আমি? আমাৰ ধৰ্ম আমি কৰিম, তোমাৰ ধৰ্ম তুমি কৰক। আমাৰ মন যায় যদি আমি কৰিম পূজা, অসুবিধা কি? আমাৰ মন যাব লাগিব।
তোমাৰ কথা নহ'ব, তোমাৰ নিচিনা এজন খেচৰা মানুহ আৰু কামাল আজাৰীৰ এজন নিচিনা খেচৰা মানুহ আৰু আমাৰ হিমন্ত মামাৰ নিচিনা এজন খেচৰা মানুহৰ কথা কোনো মুছলিমে এনেকুৱা কাম নকৰে। আপুনি জুবিনদাৰ নিচিনা ভাল মানুহ হৈ যাওক, আজহাৰীও জুবিনদাৰ নিচিনা ভাল মানুহ হৈ যাওক, হিমন্ত মামাও হৈ যাওক ভাল। আপোনালোকে হাৰ্ড টাইম মুছলমানক টাৰ্গেট কৰে। আপোনালোকে একবাৰ আগলি আহক মুছলমানৰ সামনে, মুছলমানে অন্তৰত ৰাখিব আপোনালোকক। মুছলমান কম এটা হিন্দু মুছলিম সকলো মানুহৰ অন্তৰত ৰাখিব। আপুনি আপোনাৰ ধৰ্ম চলাওক, আমি আমাৰ ধৰ্ম চলাওক। আপুনি এইবিলাক ফাল্টু কথা কৈ আমাৰ অসমখনত এতিয়ালৈ আমাৰ জুবিনদাৰ ন্যায় এতিয়ালৈ আমি পোৱা নাই। আপুনি সেইটো প্ৰশ্ন কৰক আইনৰ ওচৰত যে জুবিনদাৰ ন্যায় কেতিয়া পাব। গোটেই অসমৰ ভিতৰত হিন্দু মুছলিম সকলো মানুহে কান্দিছে জুবিনদাৰ কাৰণে, আৰু আপুনি এতিয়া প্ৰশ্ন কৰি আছে মুছলমানক। এইবিলাক পলিটিক্স নকৰিব আপুনি। ভাল হিচাপত চলক। আপোনাৰ নিচিনা মানুহ এই অসমখন ধ্বংস কৰিছে, কামাল আজাৰীৰ নিচিনা মানুহে অসমখন ধ্বংস কৰিছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে অসমখন ধ্বংস হৈছে, আৰু একো মানুহে ধ্বংস কৰা নাই। ধ্বংস আপোনালোকে পলিটিক্স কৰিবৰ কাৰণে আপোনালোকে অসমখন ধ্বংস কৰি আছে, বাকী একো নাই। বাকী আমাৰ হিন্দু মুছলিম সকলো ঠিক আছে। মই আপোনাক সত্যতা আপোনাক প্লিজ মই ৰিকুৱেষ্ট কৰিছোঁ, আপুনি আপোনাৰ ধৰ্ম চলাওক, আমি আমাৰ ধৰ্ম চলাইছি। আমাৰ ধৰ্মলৈ আপুনি ফৌজ নকৰিব। আপোনাৰ ধৰ্মলৈ আমি ফৌজ কৰা নাই। আপুনি আমাক ক'ব যেন পূজা কৰক, আপুনি ক'ব যেন প্ৰফেট মহম্মদ ডাকাইত, এইবিলাক আমি নামানো। আমাৰ যিবিলাক আছে আমাৰ মহম্মদক আপুনি ৰেচপেক্ট কৰক। তেতিয়া হ'ব এই অসমখনত হিন্দু মুছলিম শেষ হ'ব, ভাল এটা পৰিস্থিতি আহিব। আমি চাওঁ, আমি সকলো মিলিজুলি চলিবৰ কাৰণে আমি আমাৰ ধৰ্ম পালন কৰিছোঁ, তুমি তোমাৰ ধৰ্ম পালন কৰক। মছজিদ মন্দিৰত এই জুবিনদাৰ গানবিলাকে আছিলে ভাল, বিয়া গান নাই। আমাৰ হদিছৰ ভিতৰত আছে, তুমি বাক্য যিবিলাক গান ভাল সেইবিলাক গান শুনক। জুবিনদাৰ যিবিলাক গান আছিলে এই গানটোৰ বাক্য ভাল আছিল। সদায় ভাল জিনিস শুনিবৰ কাৰণে আমাৰ কোৰাণে কৈছে, বেয়া জিনিস শুনিব নকৈছে। ভাল জিনিস শুনিছে। জুবিনদাৰ যিটো গান সকলো মানুহে বজাইছে, এই গানৰ বাক্য ভাল আছিলে। সেইকাৰণে আমি বেয়া গান নুশুনো, ভাল গানহে শুনো। আপুনি হিন্দু মুছলিম কৰা বাদ দিয়ক আৰু মুছলমানক ফৌজ কৰা বাদ দিয়ক। আপুনি জুবিনদা এজন মানুহ আমাৰ অসমৰ ভিতৰৰ পৰা মৰি গৈছে। আপুনি প্ৰতিবাদ এবাৰ নি কৰিছিলে, এবাৰ নি তুমি প্ৰতিবাদ কৰিছিলা যেন জুবিনদাৰ ন্যায় লাগে, ৰাস্তাত নামিছিলা নে আপুনি? সত্যতা নাই নামা। লাজ কৰক আপুনি। আপুনি জুবিনদাৰ মাত এবাৰো মাতা নাই মিডিয়াৰ ওচৰত। আপুনি অকণমান ফাঁক পাইছে যেন এই হিন্দু মুছলিমৰ ভাতৃত্বটো ভাল হৈছে, আপুনি আকৌ মিডিয়াৰ ওচৰত বা ফেচবুকত আহি গ'ল। আপুনি জুবিনদাৰ কাৰণে ন্যায় খেলা মাতা নাই এতিয়ালৈ। আপোনাৰ হিংসা লাগিছে আৰু আপুনি এতিয়া চেলুট দিছে মুছলমানক আপোনাৰ নিচিনা মানুহৰ চেলুট নালাগে দেই। আপোনাৰ নিচিনা মানুহৰ চেলুট নালাগে। মুছলমান আৰু হিন্দুৰ ভিতৰত ভাতৃত্ব হ'ব পাৰে, হ'লে আপোনাৰ নিচিনা মানুহে ভাতৃত্ব হ'ব নিদিয়ে। জয় আই অসম।